টুকটুকিৰ ৰাজপথত ওলাই আহিল ৩০ শতাধিক মৃত মহিলা। হয়, আপুনি ঠিকেই শুনিছে, টুকটুকিৰ ৰাজপথত ওলাই আহিল ৩০ শতাধিক মৃত মহিলা। মৃত মহিলাই কেনেকৈ জীৱিত হৈ ৰাজপথত ওলাই আহিল শুনিলে আপোনাৰ চকু কপালত উঠিব। এই মহিলাসকলক কোনে সজালে মৃত? হয়, এই মহিলাসকলক কাগজে পত্ৰৰ মৃত সজালে টুকটুকি গাঁৱৰ গাঁও প্ৰধান আবুল হুছেইন আৰু জীৱিকা সখী ৰেহেনা বেগমে। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত মৃত বুলি দেখুওৱা হ'ল এইসকল মহিলা। এইসকল মহিলা গোটৰ সদস্য প্ৰায় 19খন গোটৰ মহিলাই আজি একত্ৰিত হৈ গাঁওবুঢ়া আৰু জীৱিকা সখীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে। ঘেৰাও কৰিলে জীৱিকা সখীৰ ঘৰ। এই ঘটনাই ৰাজ্যজুৰি চৰকাৰী আঁচনিসমূহত হোৱা অনিয়মৰ বিষয়টো পুনৰ এবাৰ প্ৰত্যক্ষ কৰি তুলিছে। টুকটুকিৰ এই মৃত মহিলাসকলৰ আন্দোলনে এতিয়া প্ৰশাসনৰ চকু খোল খাব নেকি? এই প্ৰশ্ন এতিয়া সাধাৰণ জনতাৰ মাজত। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম 24। হয়, আমি কাৰণ মানে আমাৰ গোটটো মানে 19টা গোট টুকটুকি গাঁৱত মানে 19টা গোট আছে। ব্লক ডিং ব্লক এতিয়া মানে গাগৰা মানে আমাৰ টুকটুকি গাঁৱৰ যিমানখিনি মানে গোটৰ মহিলা আছে চবকে মানে মৃত বুলি দি দিছে। সেইকাৰণে মানে আমি মানে 10,000 টকা চেকটো পোৱা নাই। এতিয়া মানে আমাৰ এটাই মানে আহ্বান জনাইছোঁ যে আমাৰ 10,000 টকা লাগে আৰু আমি বহুদিন ধৰি মানে গোটটো চলাই আছোঁ। সেইকাৰণে মানে তাৰ পিছৰ পৰা মানে এটা অনুদান পোৱা নাই, এইটো ফাৰ্ষ্ট অনুদান পাই আছোঁ। সেইকাৰণে মানে আমাৰ 10,000 টকীয়া চেকটো লাগিবই। আৰু ৰাইজেও চাই আছে, বহুত আশাত আছিলোঁ মানে 2 বছৰ মানে হয় গছটো দিছে 2 বছৰ প্ৰায় হৈ গৈছে। এতিয়া মানে চেক দি আছে, এতিয়া মানে আমি চেক নাই। এতিয়া মানে আজি মানে ফাৰ্ষ্ট মানে আপোনালোকক মাতিছোঁ, তাৰপিছত মানে য'ত যাব লাগে আমি যাম। কিন্তু আমাৰ মানে CRC ৰেহেনা বাইদেউ আৰু মানে গাগৰাটো চেঞ্জ হ'ব লাগে। সুধিছোঁ, গাগৰাক সুধিছোঁ যে আমি জীৱিত মানুহ, তেনেহ'লে মৃত বুলি আপুনি কিয় দিছে? গাগৰা কৈ আছে যে 1.5 লাখ টকা দি দিম, তোমালোকে হুলস্থুল নকৰিবা, আমাক দি দিব। ৰেহেনাও কৈ আছে আপোনালোকক মানে আমি সকলোকে কৈছে যে তোমালোকে মানে হুলস্থুল নকৰিবা, ক'তো নাযাবা, আমি তোমালোকক 1.5 লাখ টকা দি দিম। এতিয়া আমি 1.5 লাখ টকা কিয় ল'ম? আমি মৃত মানুহ 1.5 লাখ টকা কিয় ল'ম? 19টা গোটৰ মানুহ আছে ইয়াত, আপোনালোকে চাওক কিমান মানুহ, আৰু বহুত দুখীয়া মানুহ 1-2 টকাকৈ জমা কৰি মানে লোনৰ কিস্তিকেইটা মাৰি যাওঁ। কিন্তু ৰেহেনা কয় যে 20,000 টকা লাগিবই। আৰু এটা কথা মানে 1 লাখ টকা চেক, 1 লাখ টকা লোন দিলে বা 2 লাখ টকা লোন দিলে তাক মানে 10,000 15,000 টকা দিবই লাগে। কিয় দিব লাগে? ৰেহেনাক দিব লাগে। CRC বাইদেউ। মোৰ নাম নুৰজাহান বেগম, মই জোনতৰা গোটৰ। 1 লাখ টকা তোমালোকৰ গোটত দি দিম। তেতিয়া CRC বাইদেৱে কৈছে আপুনি যে এইবিলাক কথা কৈ আছে কেইজন গোটক দিব? এজনক দিলেতো সব গোটই লাগিব। অলৰেডি গাবুৰা আপোনালোকক মৃত বুলি দেখুৱাইছে মৃত্যু বুলি। মৃত মানুহ কেনেকে দিয়ে আমাক 1.5 লাখ টকা? আৰু গোটৰ পৰা আনি দিব, সেইটোতো দিব মানে সেয়া মৃত্যু বুলি কৈছে যে সেইটো কাৰণে। এতিয়াতো বহুত গোট আছে, CRC কৈছে কেইজন গোটক দিব আপোনাহঁতে, আপুনি দিব, সেইবিলাক কথা নক'ব। তেতিয়া সেইকাৰণে আত্মসহায়ক গোটৰ এইটো বাবে সেইকাৰণে আমাৰ টকাটো হ'লে আবেদন জনাওঁ, আমাক জীৱিত কৰিব লাগে। আমি যে মৃত্যু হৈ গৈছোঁ, তে মানুহবিলাক যে আমি আছোঁ, ক'ৰ পৰা আছোঁ, আমাক জীৱিত কৰিব লাগে। কেনেকৈ মৃত্যু কৰিছে সেইটো আমাক জীৱিত কৰিব লাগে। আমি যে মৃত্যু হৈ গৈছোঁ, আমি য'তেই যাওঁ কিবা এটা অনুদান বা কিবা এটা কৰ্মত যাওঁ, আমিতো চব মৃত্যু হৈ আছোঁ, আমি একো নাপাওঁ। চৰকাৰেও জানি আছে আমি মৃত্যু হৈ আছোঁ। সেইকাৰণে আবেদন জনাইছোঁ। জীৱিকা সখীৰ নাম কি? ৰেহেনা না। আমি যে যি কাগজ সি কয় যে আমাৰ এইটো কাগজ দিয়ক, আমি দিওঁ। সি যদি কয় যে আমাৰ এইটো পইচা লাগিব, আমি দি দিওঁ সেইটোক পইচা। যিবিলাক দৰকাৰ লাগে সেইবিলাক দিওঁ। তথাপি কিয় সি আমাক মৃত্যু বুলি লিখিছে? সেইটোতো নিয়া লাগে নহয়, হয়নে নহয়? আমিতো সি যি মাতিছে সেইবিলাক চব কমপ্লেইন নকৰোৱা যে আমাৰ এইটো কমপ্লেইন কৰিছোঁ, সেইটো কমপ্লেইন কৰিছোঁ নকৰোৱা। আৰু সি আমাক কিয় মৃত্যু বুলি লিখিছে সেইটোতো আমাৰ ন্যায় লাগে নহয়?
আমি এতিয়া গাভৰুক দিছোঁ, এতিয়া ফটো উঠাইছোঁ, তাৰ কাৰণে পইচা দিছোঁ, গছৰ ফটো উঠাইছোঁ, পইচা লাগে, চবকেইটাই দিলোঁ দিছোঁ দি পেলাই এতিয়া সি আকৌ বলকত গৈ পেলাই কিয় মৃত্যু দিলে। য'তে পইচা চা ত'তে দিওঁ, যি কামত লাগে আমি তথাপিও ঘৰৰ কামখিনি এৰি থৈ তাক লাগে, মই তাক সেইপিনে যাওঁ। তেতিয়াহ'লে সি কিয় আমাক মৃত্যু বুলি দিয়ে। এতিয়া গাভৰুক লাগে, সিটো আহি পেলাই সি এদিনো কোৱা নাই যে আমি সুধিছোঁ যে বাইদেউ চব এৰিয়াত আহিছে চেককেইটা, আমাৰ ইয়াত কিয় অহা নাই, কৈছে আহিব ছেকেণ্ড কিস্তিত আহিব, এতিয়ালৈকে নাহে। গোটেইকেইটা এৰিয়াত পালে আমি কিয় পোৱা নাই, সেইটোতো আমাৰ নিয়ে লাগে। আমিতো এটা আশা কাৰণেহে দিছোঁ, এতিয়া মই মৃত্যু কিয় চৰকাৰ এতিয়া চাওক সি কি কৰে, চৰকাৰে আবেদন জনাইছোঁ, সি কি কৰে সিহঁতে আহি পেলাই আমাক এইটো ক'ব লাগে যে আমি ভুল কৰিছোঁ, যে এতিয়া আমি যাওঁ স্বতন্ত্ৰ কৰি দিওঁ, সময় বিচাৰিব লাগে। সি আহিব লাগে, সি নাহে কিয়? সেইটো যদি অন্যায় নকৰে তেতিয়াহ'লে নাহে কিয়? আহিবই লাগিব, নাহে কিয়? আহি পেলাই আমাক সুধিব লাগে, আমাক ক'ব লাগে আমাৰ ভুল হৈছে, তোমালোকে যাওক বলকে যাই পেলাই চাই লওক, চাই পেলাই কাগজখিনি চাই লওক, লৈ পেলাই তেতিয়াহ'লেহে আমি চদত্ব মাৰিম। নহ'লে সেই কিয় আমাক নাহে? ন্যায় নকৰিলে সেই আহিব নালাগে। মই টুকটুকি ডালিমি RFG গোটৰ আমাৰ মানে গোটৰ সদস্য যে আছে ফৰ্ম যে এটা দিলে 10,000 টকীয়া, এতিয়া ফৰ্ম দিলে আমাৰ সব সদস্যৰ ভিতৰত বিতৰণ কৰিলে, বিতৰণ কৰাৰ পিছতে টকা দিছোঁ, ফৰ্মটো ফিল আপ কৰি সি জমা দিছে, গাভৰুৱা আহিছে, আহি পেলাই গাভৰুৱাৰ লগত ফটো মাৰিছে, ফটো চটো মাৰি পেলাই নিয়াৰ পিছত এতিয়া এনেকৈ আছে, মামাই কৈ আছে চেক দিব বুলি দিয়া নাই, এতিয়া চেক দি আছে। দিয়াৰ পিছতে আমি ফোন কৰিছোঁ যে ৰেহেনা বাইদেউ আমাৰ নামকেইটা আহিছেনে? পিছত সি ক'লে যে নাই, এতিয়া তোমালোকৰ নাম অহা নাই, পিছৰ লিষ্টত আহিব। পিছত মই কৈছোঁ যেন আমি সকলোৱে ক'লোঁ যেন লিষ্ট যেতিয়া ফৰ্ম আহি গ'ল লিষ্টটো, এতিয়া কি আকৌ লিষ্ট দিবনে? সি ক'লে দিব। মই কৈছোঁ যে নাই, সকলোৱে ক'লে যে নাই, যিটো আহি গৈছে আৰু কেতিয়াও নিদিয়ে। পিছত কি এনেকৈ কৈ আছে, কোৱাৰ পিছতে এতিয়া গাভৰুৱা কৈ আছে আমি সকলো মানুহ মৃত্যু মানুহেতো কেতিয়াও গোট চলাব নোৱাৰে। আমাৰ মানুহ গৈছে, কাগজ পত্ৰ যি লিখিছে, জীৱিত মানুহ কেনেকৈ মৃত্যু ক'ব পাৰে? এই কথাটো সেইটোৱে কোনে লিখি দিছে জীৱিত মানুহক মৃত বুলি? আৰু চেষ্টি সিহঁত গাঁও প্ৰধানে লিখি দিছে জীৱিত মানুহক মৃত বুলি। ৰেহেনা খুদিলে কৈছে গাভৰুৱাক খুদিলে কয় ৰেহেনা কৰিছে। এতিয়া আমাৰ এইটোৱে আহ্বান জনাইছো, আমাৰ চেক লাগিব, আমাৰ সকলো মানুহে জীৱিত কৰিব লাগিব আৰু 10,000 টকীয়া চেকটো দিব লাগিব, আমাৰ চেকটো লাগিব। কেইটা গোট আছে ইয়াত? আমাৰ ইয়াত 19টা গোট আছে। গোটেইকেইটা গোটে পইচা পোৱা নাই? এটা গোটো পোৱা নাই চেক, এতিয়া নামেই অহা নাই লিষ্টত। কোনো কাক জনাইছে, কাৰোবাক জনাইছে নাই? আমি এতিয়া কাকো জনোৱা নাই, এতিয়া আজি প্ৰথম যদি জনাব লাগে ক'ত যাব লাগে, আমি গোটেই মানুহ যাম। আমাৰ এই গাভৰুৱা নালাগে, শিক্ষিত ভাল চাই এটা গাভৰুৱা দিব যে সকলো ৰাইজৰ কাম ভালদৰে কৰিব পাৰে, ভালদৰে চলাব পাৰে, সেই আমাৰ গাভৰুৱা লাগে। এই গাভৰুৱা নালাগে, এই গাভৰুৱা চাকৰিৰ পৰা বৰখাস্ত কৰি সলনি কৰি দিয়ক। ৰেহেনাৰ কেনেকৈ চেকআপ লিষ্টত নাম আহে, আমাৰ সদস্যৰ নাম নাই, সি CRP হৈ কিয় লিষ্টত নাম আহে? তাতো ভালকৈ ক্ষুদ্ৰকৈ ফিল আপ কৰিছে, এই কাৰণে সিহঁতৰ নাম আহিছে, আমাৰ নাম অহা নাই। কৃষিজীৱীৰ নাম আহিছে, জীৱিকা সখীৰ নাম আহিছে, গোটেইখিনি আহিছে। যিকেইটা গোট তাৰ আপোন সেইকেইটা গোটৰ নাম আহিছে সদস্যৰ, আমাৰ নাই। আমাক টকা যে ইমান ল'লে, সদস্য কৈ আছে মই ছেক্ৰেটাৰী, কৈ আছে তোমাক টকা দিছোঁ, এতিয়া তুমি টকা ঘূৰাই দিবা। মই ক'ৰ পৰা ঘূৰাই দিম? মই টকা দি দিলোঁ, ৰেহেনা যদি নিদিয়ে মই ক'ৰ পৰা দিম? মানুহেতো সদস্যবিলাকে এটা আশাতে যেতিয়া লোন লওঁ সি ক'ব যেন তোমালোকে লোন ল'বানে? পিছত আমি ক'ম যে ল'ম, সদস্যৰ লগত জানি বুজি ক'ম যে ল'ম। তেতিয়া ক'ব কি যেন টকা ইমান টকা লাগিব, কিমান টকা লাগিব? 10,000 5,000, মই এতিয়া 6,000 টকা লোন লৈছোঁ, 6 লাখ টকা লোন লৈছোঁ, লৈ পেলাই তাক 10,000 টকা দিছোঁ, দি পেলাই এতিয়া লোন চলাই আছোঁ।
সেই টকাটো কিয় লয় আপোনালোক সুধিছেনে? তাক খুজিছো, তাৰ বোলে কিবা এটা খৰচ হয়, খৰচা চাই আমাৰ পৰা। তাক কি চৰকাৰে দৰমহা নিদিয়ে, আমাৰ পৰা যে খৰচা লাগে।